বন্ধুসকল ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ সিলেবাস প্ৰকাশ পাইছে। প্ৰথমতে আমি লৈ আনিছো গ্ৰেড 4ৰ সিলেবাস এখন দেখিছে কি থাকিব চাওক। There shall be two separate categories of written examination for post and categories of post for read up to class 8 category and for post categories of post for SSLC passed or equivalent examination pass category including SSLC passed or equivalent examination passed along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, machinist, electronics mechanic from Govt of Assam approved institute. গতিকে দুটা ক্যাটাগৰীত হ'ব, এটা ৰিড আপ টু ক্লাছ 8 পোষ্টসমূহৰ বাবে আৰু এটা ক্লাছ 10 লেভেলৰ। আৰু ক্লাছ 10 লেভেলৰ লগতে ITI পাছ কৰা যিসমূহ পোষ্ট আছে, ITI সাৰ্টিফিকেট লাগিব, ITI ডিপ্লোমা লাগিব, সেইসমূহ পোষ্টৰ পৰীক্ষাও অনুষ্ঠিত হ'ব। কি সাবজেক্ট থাকিব সিলেবাছত চাওক। দ্য সাবজেক্ট ফৰ বোথ দ্য কেটেগৰিজ অফ ৰিটেন এক্সামিনেশ্যনছ উইল বি এজ লিষ্টেড বিলো। ইংলিছ থাকিব, ছ'চিয়েল ষ্টাডিজ থাকিব, মেথমেটিক্স থাকিব, জেনেৰেল নলেজ থাকিব আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং থাকিব। আৰু কুৱেশ্যন পেপাৰ মিডিয়াম আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী হ'ব। আৰু 135টা মাল্টিপল চইচ কুৱেশ্যনছ আহিব, য'ত 1 নম্বৰকৈ থাকিব আৰু আপোনালোকে 150 মিনিটৰ ভিতৰত ইয়াৰ আনচাৰসমূহ কৰিব লাগিব। আৰু অনলি ওৱান আনচাৰ উইল বি কাৰেক্ট আনচাৰ ফৰ ইচ কুৱেশ্যন। এটা কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকে অপশ্যন এটাহে নিৰ্বাচিত কৰিব লাগিব, দুটা আনচাৰ কেতিয়াও আপোনালোকে দিব নোৱাৰে। আৰু এইবাৰ পৰীক্ষাত নেগেটিভ মাৰ্ক থাকিব 0.25কে থাকিব এটাত। গতিকে আপোনালোকে যিটো শুদ্ধ সেইটোহে কৰিব লাগিব। যদি কেনেবাকৈ ভুল কৰে আপোনালোকৰ কিন্তু নেগেটিভ মাৰ্কিং আছে। আৰু দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম। ইয়াৰ পিছত এইখন হৈছে গ্ৰেড 3 আপোনালোকৰ ADRE গ্ৰেড 3ৰ বিভিন্ন পদসমূহৰ সিলেবাছ ফৰ বেচেলৰ ডিগ্ৰী লেভেল পোষ্ট। তাৰ বাবে কি থাকিব চাওক। ছ'চিয়েল ষ্টাডিজত থাকিব 30 মাৰ্কছ, জেনেৰেল নলেজত থাকিব 35, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাত থাকিব 20, জেনেৰেল মেথমেটিক্স তাত থাকিব 30, জেনেৰেল ইংলিছ তাত থাকিব 10, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ তাত থাকিব 50 মাৰ্কছ, আহিব 25 কুৱেশ্যনছ। আৰু এটাত যিহেতু 2 নম্বৰকৈ থাকিব তাৰ পৰা আহিব 50 মাৰ্কছ। গতিকে এইকেইটা প্ৰশ্ন আপোনালোকে কৰোঁতে বোনাছ পইণ্ট আছে। এটা যদি শুদ্ধ উত্তৰ দিব পাৰে তেনেহ'লে আপুনি 2 নম্বৰকৈ লাভ কৰিব। আৰু একেই হয়, আপোনালোকে চাওক 3 ঘণ্টা পৰীক্ষা হ'ব, টোটেল কুৱেশ্যনছ থাকিব 150টা আৰু টোটেল মাৰ্কছ থাকিব 175। অৰ্থাৎ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এই পাৰ্টটোত আপোনালোকে এটা প্ৰশ্ন কৰিলে শুদ্ধ উত্তৰ দিলে 2 নম্বৰকৈ লাভ কৰিব। আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলত ছ'চিয়েল ষ্টাডিজত থাকিব 30 কুৱেশ্যন আৰু 30 মাৰ্কছ, জেনেৰেল নলেজত একেই 30 মাৰ্কছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20 মাৰ্কছ, জেনেৰেল ইংলিছত 35 মাৰ্কছ, জেনেৰেল মেথমেটিক্সত 35 মাৰ্কছ। ইয়াতো 150টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ হৈছে 150 আৰু সময় পাব আপোনালোকে 3 ঘণ্টা। SSLC লেভেল যিটো ড্ৰাইভাৰ পোষ্ট আছে তাৰ বাবে ছ'চিয়েল ষ্টাডিজত 20 মাৰ্কছ, জেনেৰেল নলেজত 30 মাৰ্কছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20 মাৰ্কছ, জেনেৰেল ইংলিছত 30 মাৰ্কছ, জেনেৰেল মেথমেটিক্সত 30 মাৰ্কছ আৰু ৰোড ট্ৰেন্সপৰ্টত থাকিব 20 মাৰ্কছ। ইয়াতো 3 ঘণ্টা সময় পাব, 150টা কুৱেশ্যন, 150 মাৰ্কছ। আৰু আপোনালোকে মেইন কথাকেইটা মনত ৰাখিবলগীয়া কথা কেইটামান পইণ্ট ইয়াত দি দিছে। প্ৰথমটো পইণ্ট হৈছে দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যনছ অনলি এণ্ড ফৰ এভৰি কুৱেশ্যন দেয়াৰ উইল বি অনলি ওৱান কাৰেক্ট আনচাৰ টু বি চজেন ফ্ৰম দ্য গিভেন অপশ্যনছ। এটাহে আপোনালোকে চুজ কৰিব পাৰিব। আৰু দ্য নাম্বাৰ অফ কুৱেশ্যনছ মেনশ্যন ইন দ্য এবভ টেবলছ ফৰ ডিফাৰেণ্ট ছাবজেক্টছ অফ টপিকছ are indicated are approximate. The actual number of questions in the question paper may vary slightly, but the total number of questions will remain 150 only. কেতিয়াবা ছাবজেক্টৰ নাম্বাৰ হেৰফেৰ হ'ব পাৰে, কিন্তু 150টা আপোনালোকৰ কুৱেশ্যন থাকিব। দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ্ছ। দ্য নেগেটিভ মাৰ্কিং টু বি এৱাৰ্ডেড ফৰ ইচ ৰং আনচাৰ উইল বি ইকুইভেলেণ্ট টু 1/4 অফ মাৰ্কছ এলটেড ফৰ দ্য কুৱেশ্যনছ। ফৰ এক্সাম্পল, নেগেটিভ মাৰ্কিং ফৰ দ্য ৰং আনচাৰ অফ এ কুৱেশ্যন কেৰিং 1 mark will be 0.25 and similarly negative marking for the wrong answer of a question carrying 2 marks will be 0.50. যদি কেনেবাকৈ ইংলিছ ছেকশ্যনৰ আপোনালোকে এটা প্ৰশ্ন ভুল কৰি দিয়ে য'ত এটা কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্কছ আছে, সেই ভুল কৰা প্ৰশ্নটোৰ বাবদ আপোনালোকৰ 0.50 মাৰ্কছ কাট খাব নেগেটিভ মাৰ্কছ হিচাপে। আৰু বাকী অন্যান্য ছেকশ্যনৰ যিসমূহ প্ৰশ্নৰ এগেইনষ্টত 1 মাৰ্ক আছে সেই ক্ষেত্ৰত আপোনালোকৰ 0.25 মাৰ্ক কৰ্তন কৰা হ'ব নেগেটিভ মাৰ্ক হিচাপে। আৰু চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যনছ উইল বি ট্ৰিটেড এজ ৰং আনচাৰ এণ্ড উইল বি এৱাৰ্ডেড নেগেটিভ মাৰ্কিং। আৰু আপোনালোকে OMR শ্বীটত যদি দুটা অপশ্যন আপোনালোকে তাত কালাৰ কৰি দিয়ে, দুটা আনচাৰ আপোনালোকে নিৰ্বাচিত কৰে, তেনেহ'লে সেইটো ৰং এনচাৰ বুলি আপোনালোকৰ ধৰা হ'ব আৰু নেগেটিভ মাৰ্কিং লাগিব। 0.25 লাগি যাব যদি প্ৰশ্নটোত 1 মাৰ্কছ আছে, আৰু যদি 2 মাৰ্কছ আছে তেনেহ'লে আপোনালোকৰ 0.50 বা আধা মাৰ্ক আপোনালোকৰ কৰ্তন কৰা হ'ব। আৰু কুৱেশ্যন পেপাৰ আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দীত থাকিব। আৰু বাকী আপোনালোকে ডেট অফ টাইম ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছে এটা, যদি সেইমতে হয় তেনেকৈ হ'ব। আৰু পৰৱৰ্তী সময়ত যদি অন্যান্য কিবা সাল সলনি হয় এই সম্পৰ্কে আপোনালোকক পুনৰ নটিছৰ সহায়ত জনাই দিয়া হ'ব। গতিকে এইখিনিয়ে হ'ল গ্ৰেড 4 আৰু গ্ৰেড 3 ADRE চিলেবাছ। আৰু আমি এইকেইখন আমাৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেলতো জইন হৈ থাকিব, টেলিগ্ৰাম চেনেলতো জইন হৈ থাকিব। আমি ডেছক্ৰিপশ্যনত সকলো লিংক দি থৈছোঁ।